সেই জিৰণি নোলোৱাটো এটা মানে অসুবিধাৰ কথা আমাৰ কাৰণে আৰু খুব বেছি নিজৰ প্ৰতি তেওঁ মানে যত্ন নলয় নিজৰ প্ৰতি খুব কেয়াৰলেছ সেই কথাটো মানে আমাৰ সকলোৰে কাৰণে এটা সমস্যাই আমি অনবৰতে তেওঁক চাই থাকিব লাগে এই অলপতে কেইদিনমানৰ আগতে 8 মাহমান দৰৱ খালোৱেই আৰু ঠিক হৈছে চাগে এতিয়া চাওচোন নাখালেও হ'ব মইতো ফিট ভালেই হৈ আছোঁ সেই বুলি ভাবি 4-5 দিন তেওঁৰ হাতত দিয়া দৰৱো মই নাথাকিলেও এনেকুৱা আমাৰ লগত আছে কেইজনমান তেওঁলোকে খুব যত্ন লয় দেই ভালকৈ চাই হাতত দাদা দৰৱ আপোনাৰ দেই বুলি দিয়া দৰৱো থৈ দিয়ে মানে থৈ দিছে পেলাই দিছে 4-5 দিন নাখাওঁচোন নাই খোৱা নোখোৱাৰ কাৰণে এবাৰ আকৌ সেইটো এটা অসুবিধা হ'ল মানে সেইটো অসুবিধা বুলিয়ে নহয় সেইটো অকণমান চিৰিয়াছে এটা হেৰি হৈ যায় মানে চিজাৰ এটেকটো এনেদৰে বাৰে বাৰে হৈ থকাটো এটা ব্ৰেইনত আঘাত বুলিয়ে ক'ব লাগিব গতিকে সেই বস্তুটোৰ কাৰণে আমাৰ চিন্তা আৰু কোনো ধৰণৰ আগজাননী নিদিয়ে চিজাৰ যেতিয়া আমাক এটেক কৰে সেইদিনাখন ৰাতিপুৱা মই লগতে আছোঁ ইমান সুস্থ ইমান নৰ্মেলি সকলো কাম কৰি আছে ৰাতিপুৱা সোনকালে উঠিছে কিবা এটা খাইছে ৰাতিপুৱা আহাৰ সৰুকে খেলি আছে গৈ কুকুৰকেইটাৰ লগত তলত ফুলগছ খুচৰিছে নিজে চিনেমা এখন চাইছে হঠাতে বহি মোৰ ওচৰত ময়ো আছোঁ কাষতে মই বিচনাখনত বাগৰি আছোঁ তেওঁ বহি আছে এটা মাত্ৰ শুনিছোঁ গেঙনিৰ নিচিনা চাইছোঁ মানুহজন সেইটো এটেক আহিছে একদম অদ্ভুত ধৰণৰ কোনো ধৰণৰ আগজাননী নাই গতিকে সেই বস্তুবোৰত মানে ভয় তাত দৰৱ কোনো ধৰণে স্কিপ কৰিব নোৱাৰে এইবাৰ সেই কথাটো মানে তেওঁ নিজৰ এটা ভুল কৰিলে সেই কথাবোৰে এতিয়া বুজাই থাকিব লাগে আৰু আমি খুব সজাগ হৈ থাকিব লাগিব চাগে মনিট